নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 30 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা মই কেতিয়াও নকওঁ মিয়া শব্দ ত্যাগ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদত থাকি কাকো দুখ দিয়া শব্দ ক'ব নোৱাৰো সন্মানীয় অৰ্থত এই শব্দ মই প্ৰয়োগ কৰিছিলোঁ আগতে মিয়া বুলি ক'লে ভাল পাই বুলিহে মই কৈছিলোঁ মিয়া শব্দ সদনত মিয়া শব্দক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যুক্তি আজিৰে পৰা মই কেতিয়াও নকওঁ মিয়া শব্দ এতিয়াৰে পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া শব্দ নকয় সদনত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চকুত চকু পানী হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই এটা লুপ্ত হ'ব ধৰা সভ্যতাক মই প্ৰতিনিধিত্ব কৰিছোঁ সদনত গৰজি উঠিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছোঁ অসমত চকু পানী পেলাই এই কথা মই কৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ চকুত চকু পানী লুপ্ত হ'ব ধৰা জাতিয়ে চিঞৰি চিঞৰি জীয়াই থকাৰ অধিকাৰ বিচাৰিছে ধুবুৰী গোৱালপাৰা দৰং মৰিগাঁও বৰপেটা নগাঁও সকলো আমাৰ পৰা গ'ল আমাৰ লগত আগ্ৰাসী নহ'ব আমি জীয়াই থকাৰ সংগ্ৰাম কৰিছোঁ শেষৰ দিনাখনলৈকে জাতি ৰক্ষাৰ বাবে মই যুঁজি যাম হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই হিমন্ত বিশ্ব শৰ্মা জাতিৰ বাবে সদায় যুঁজি যাব সদনত এইদৰে গৰজি উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিবলৈছো পৰৱৰ্তী খবৰ সাম্প্ৰদায়িকতাই সীমা চেৰালে বিধানসভাৰ পবিত্ৰ মজিয়াটো এতিয়া কেৱল সাম্প্ৰদায়িকতা মিয়া বিধায়ক প্ৰসংগ বিধানসভাৰ মজিয়াটো যেন এতিয়া কেৱল সাম্প্ৰদায়িক কথা বতৰা ৰাজ্যৰ সমস্যাৰ কোনো আলোচনা নহয় বিধানসভাৰ মজিয়াত অনবৰতে যেন মিয়াৰ প্ৰসংগ টানি অনাৰ চেষ্টা বিজেপিৰ শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ মাজতো অৱতাৰণা মিয়াৰ প্ৰসংগ শিক্ষাৰ বিষয়ক লৈ বিধানসভাৰ মজিয়াত আলোচনা চলি থকাৰ মাজতে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে হঠাৎ মিয়া প্ৰসংগ টানি আনে বিধানসভাৰ পবিত্ৰ মজিয়াত যেন কেৱল এতিয়া সাম্প্ৰদায়িক কথা বতৰা অসমৰ সমস্যাৰ সমাধানৰ কোনো আলোচনা নহয় এতিয়া বিধানসভাত বিজেপিয়ে অনবৰতে কেৱল টানি আনে মিয়াৰ প্ৰসংগ বিধানসভাত দিবলৈছো আন এটা ব্ৰেকিং নিউজ ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই লক্ষ্য স্থিৰ কংগ্ৰেছৰ 26ত গাদীৰ পৰা ওপৰাব হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ তদন্ত কৰিবলৈ কংগ্ৰেছে গঠন কৰিব SIT মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত আনিব বিচাৰিছে বিভাজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া 2026ৰ নিৰ্বাচনক লৈ ভয় খাইছে সেয়ে ৰাজ্যত আৰম্ভ কৰিছে মিয়া মুছলমানক লৈ ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছে সাম্প্ৰদায়িক ৰাজনীতি অসমত হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে 2026ত কংগ্ৰেছৰ চৰকাৰ গঠন হ'লে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত থকা সম্পত্তি আৰু কন্যা পুত্ৰৰ নামত থকা কোম্পানীৰ বিৰুদ্ধে তদন্ত কৰিব SIT গঠন কৰি কংগ্ৰেছ দলে ঘোষণা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ দিবলৈছো পৰৱৰ্তী খবৰ নিকাহৰ বাবে চন্দ্ৰবাবুৰ 1 লাখ মুখ্যমন্ত্ৰী আপুনি কেতিয়া দিব অসম বিধানসভাত চন্দ্ৰবাবু নাইডুৰ প্ৰসংগ মুছলিম বিবাহক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিৰোধীৰ বিধায়কৰ প্ৰশ্ন চন্দ্ৰবাবু নাইডুৱে মুছলমান যুৱতীলৈ নিকাহৰ বাবে 1 লাখ দিছে এই আইনৰ পিছত আপুনিও আনক এনে আঁচনি বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলিম লৰাই এগৰাকী বিয়া পাতিলে মুখ্যমন্ত্ৰীয়ে দিব অফাৰ চন্দ্ৰবাবু নাইডুৱে অনা আঁচনিৰ দৰে আঁচনি লাভ কৰিব অসমৰ যুৱক যুৱতীয়ে বিধানসভাত আশ্বাস
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিবাহ আইন প্ৰৱৰ্তন হোৱাৰ পাছতে বিৰোধীৰ সৈতে আলোচনা মুখ্যমন্ত্ৰী শৰ্মাৰ অসম বিধানসভাত এতিয়া চন্দ্ৰবাবু নাইডুৰ প্ৰসংগ মুছলিম বিবাহৰ নতুন আইন অনাৰ পিছতেই এই প্ৰসংগ বিধানসভাৰ মজিয়াত আৰু এটা ব্ৰেকিং নিউজ আহি গ'ল মুখ্যমন্ত্ৰীৰ ভাল দিন সক্ৰিয় হ'ল হেৰাই যোৱা সুখাত নিৰাপত্তাহীন মিয়াৰ কথা মনত পৰিল আজমলৰ ৰাজ্যত শেহতীয়া মিয়াৰ ওপৰত যি আক্ৰমণ হৈছিল মিয়া বিৰোধী অভিযান চলিছিল অসমত তাক লৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছে ধুবুৰীৰ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলে মিয়াৰ নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰে আজমলে সেয়ে এতিয়া পুনৰ চৰ্চা আৰম্ভ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ আকৌ ভাল দিন আহি গ'ল কিয়নো ৰাজনীতিলৈ আকৌ সক্ৰিয় হ'ব আজমল 4 জুনৰ পিছত আজমল ৰাজনীতিত অসক্ৰিয় হৈ আছিল ধুবুৰীৰ পৰা হুচনীয় পৰাজয়ৰ পিছত ৰাজনীতিৰ পৰা যে ক্ৰমাৎ নাইকিয়া হৈ পৰিছিল বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাই আজমলৰ বিকল্প বিচাৰি পোৱা নাছিল চিন্তাত আছিল এতিয়া আজমল আকৌ সক্ৰিয় হ'ব ধৰিছে অসমৰ ৰাজনীতিত সেয়ে হিমন্ত বিশ্ব শৰ্মাৰ বাবে ভাল দিন আহিছে আকৌ অসমত এই অভিযোগ এই সমালোচনা কৰিছে বিৰোধীয়ে আজমল আৰু হিমন্ত বিশ্ব শৰ্মাক লৈ পৰৱৰ্তী খবৰ বিটিআৰত তীব্ৰ সংঘাত বিজেপি ইউপিপিএলৰ বিটিসি নিৰ্বাচনৰ পূৰ্বে ভংগ হ'ব পাৰে বিজেপি ইউপিপিএলৰ মিত্ৰতা বিটিসিৰ কাম-কাজক সমালোচনা কৰি অপসাৰিত বিজেপিৰ কাৰ্যবাহী পাৰিষদ ৰেওৰেৱা নাৰ্জাখাৰীক অপসাৰণত ৰাজ্যপালৰ অনুমোদন বিটিআৰত নিৰ্বাচন সমাগত আৰু বিটিআৰৰ নিৰ্বাচনৰ পূৰ্বেই ভংগ হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টি আৰু ইউপিপিএলৰ মাজৰ মিত্ৰতা বিজেপিয়ে অকলেই বিটিআৰত নিৰ্বাচন খেলাৰ সপোন দেখিছে সেয়ে সহযোগী দল ইউপিপিএলক বিজেপিৰ মিত্ৰতাৰ পৰা আঁতৰোৱা হ'ব বুলি এতিয়া চৰ্চা চলিছে বিটিআৰত এতিয়া নিৰ্বাচনী যুদ্ধ তুংগত পৰৱৰ্তী খবৰ পশ্চিমবংগত উপৰিব মমতা বেনাৰ্জীৰ শাসন মমতাক উপৰাই জাৰি কৰা হ'ব ৰাষ্ট্ৰপতি শাসন পশ্চিমবংগক লৈ সাৰ পাইছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু মণিপুৰক লৈ নিচুপ ৰাষ্ট্ৰপতি সৰব হৈছে পশ্চিমবংগৰ প্ৰসংগত পশ্চিমবংগৰ আৰজিকৰ হাস্পতালত যি ভয়ংকৰ দেহ কপোৱা ধৰ্ষণকাণ্ড সংঘটিত হৈছিল তাৰ পিছতেই পশ্চিমবংগত এতিয়া এক শোচনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে হিংসাত্মক ঘটনা বৃদ্ধি পাইছে নিতৌ হিংসাত্মক ঘটনা হৈ আছে আৰু এতিয়া পশ্চিমবংগৰ ঘটনাক লৈ সাৰ পাইছে ৰাষ্ট্ৰপতি গৰাকী আৰু পশ্চিমবংগত হয়তো অনতিপলমে ৰাষ্ট্ৰপতি শাসন দিয়া হ'ব আৰু ঠিক মণিপুৰতো ঘটনা হৈছিল হিংসাত্মক কিন্তু মণিপুৰক লৈ নিমাত আছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু পশ্চিমবংগত শীঘ্ৰেই মমতা বেনাৰ্জীক উপৰাই ৰাষ্ট্ৰপতি শাসন অনা হ'ব আন এটা গুৰুত্বপূৰ্ণ খবৰ শাস্তি হ'বনে মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ ময়ূৰ বৰগোহাঁইৰ জাতীয় সংগঠনক বদনাম কৰা ময়ূৰ বৰগোহাঁইৰ সুৰক্ষাত নামিছে কোন মুখ্যমন্ত্ৰীৰ মানুহক বচাবলৈ দেৱব্ৰত শইকীয়াক টাৰ্গেট নেকি শিৱসাগৰত হাপ হৈ খুটি বেছ হৈ জাৰিছে কোনে ৰাজ্যত যি মিয়া বিৰোধী অভিযানৰ নামত ময়ূৰ বৰগোহাঁইয়ে মিয়া শ্ৰমিকসকলক আক্ৰমণ কৰিছিল 15 লাখ টকাৰ দিবলৈ বাকী আছিল মিয়া শ্ৰমিকসকলক আৰু মিয়া বিৰোধী অভিযানৰ সুযোগ লৈ ময়ূৰ বৰগোহাঁইয়ে জাতীয় সংগঠন বীৰ লাচিত সেনা সদৌ অসম ছাত্ৰ সন্থা আটাচুৰ নাম লৈ মিয়া শ্ৰমিকসকলক আক্ৰমণ কৰি তাৰ পৰা খেদি পঠুৱাইছিল এতিয়া এই সভাপতি জিলা সভাপতি বিজেপিৰ ময়ূৰ বৰগোহাঁইক বচাবলৈ একাংশ বিজেপিৰ নেতাকৰ্মী উঠি পৰি লাগিছে ময়ূৰ বৰগোহাঁইক সুৰক্ষা দিবলৈ এতিয়া দেৱব্ৰত শইকীয়াক টাৰ্গেট কৰিছে বিজেপিৰ নেতাসকলে প্ৰশ্ন উত্থাপন হৈছে ময়ূৰ বৰগোহাঁইক কেতিয়া শাস্তি দিব প্ৰশাসনে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যিক বিজেপিয়ে পৰৱৰ্তী খবৰ ভাষণত শ্ৰমিকৰ কথা বিপদৰ সময়ত নাই প্ৰধানমন্ত্ৰী অসমৰ 8 সহস্ৰাধিক চাহ শ্ৰমিকৰ প্ৰতি উদাসীন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুটা পষেকৰ দৰমহা অনাদায় 10 বাগিচা বিক্ৰী চাহ বাগিচা এৰি চেন্নাই বেংগালুৰুলৈ দাপলি শ্ৰমিকৰ কিয়
এনডিঅ উইলেৰ 10 বাগিচাক লৈ কাণসাৰ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভাত শ্ৰমিকৰ কথা কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি শ্ৰমিকৰ দুৰৱস্থাৰ কথা চিন্তা নকৰে অসমৰ 10খনকৈ চাহ বাগিচা বিক্ৰী কৰিব কেন্দ্ৰীয় চৰকাৰে চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলক দৰমহা দিব পৰা নাই চৰকাৰে সেয়ে এতিয়া অসমৰ চাহ বাগিচা এৰি 8000 শ্ৰমিক এতিয়া চেন্নাই বেংগালুৰুলৈ কৰ্ম বিচাৰি স্থানান্তৰ হৈছে দিবলৈছো আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ চকী হেৰুৱাব পাৰে হিমন্ত বিশ্ব শৰ্মাই গাদিচ্যুত কৰা হ'ব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্বক বৰখাস্ত কৰিবলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ প্ৰেৰণ দ্ৰৌপদী মুৰ্মুলৈ এবাৰ পত্ৰ প্ৰেৰণ বিৰোধী ঐক্যমঞ্চ অসমে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰাৰ অভিযোগ বিৰোধী ঐক্যমঞ্চ অসমৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ যিকোনো মুহূৰ্তত গাদি যাব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰপতিক এবাৰ পত্ৰ প্ৰেৰণ বিৰোধী দলৰ মুখ্যমন্ত্ৰীৰ বক্তব্যই ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বুলি শংকিত বিৰোধী ঐক্য মঞ্চ পৰৱৰ্তী খবৰ নাৰ্ছিং শিক্ষাৰ্থীসকললৈ ডাঙৰ খবৰ ANM নাৰ্ছিং পঢ়িবলৈ বিচৰা শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ শিক্ষাবৰ্ষ 2024-25ৰ বাবে আৰম্ভ হৈছে নামভৰ্তি প্ৰক্ৰিয়া শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে মুকলি কৰিছে আবেদন পত্ৰ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.ssuhs.ত উপলব্ধ আবেদন পত্ৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 7 ছেপ্টেম্বৰ ANM নাৰ্ছিং পঢ়িব বিচৰা সকলৰ বাবে নামভৰ্তিৰ পত্ৰ বিতৰণ 22 ছেপ্টেম্বৰত গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট লখিমপুৰ ডিফু আৰু কোকৰাঝাৰত অনুষ্ঠিত হ'ব প্ৰৱেশিকা পৰীক্ষা জাননীযোগে এই ঘোষণা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ সুজিত বৰ্ধনৰ দিবলৈছো অন্য এটা খবৰ নগাঁৱত কোনো মীন পালক সন্তান নাই অৱশেষত নগাঁৱৰ মাছ বেপাৰীয়ে খুজিলে ক্ষমা আমাক মাছ বিক্ৰী কৰিবলৈ দিয়ক নগাঁৱৰ মাছ বেপাৰীৰ অনুৰোধ এইখন অসমত আমি সকলো ভাই ভাই নগাঁৱত আমি কোনো মীন পালক সন্তা পোৱা নাই আমাৰ মাছ উজনি অসমৰ চিলাপথাৰ ধেমাজি সকলোতে গৈ আছে কি হৈ গ'ল আমি একো গম নাপাওঁ আমি অসমৰ মানুহ অসমতেই আছো আমাক মাছ বিক্ৰী কৰিবলৈ দিয়ক নগাঁৱৰ মাছ বেপাৰীৰ এতিয়া অনুৰোধ আমি মুছলমান হলেও অসমীয়া মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই এই মন্তব্য নগাঁৱৰ মীন পালকসকলৰ পৰৱৰ্তী খবৰ PM কিষাণৰ 18 নং কিস্তিক লৈ ডাঙৰ খবৰ PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে জৰুৰী খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিক লৈ শীঘ্ৰেই আহিব ভাল খবৰ অক্টোবৰ মাহত 18 নং কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নং কিস্তিৰ ধন হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন কেন্দ্ৰীয় চৰকাৰৰ ধন মুকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন আগন্তুক কিস্তিৰ ধন পাবলৈ KYC কৰাটো বাধ্যতামূলক PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব KYCৰ কাম অনলাইনতো কৰিব পাৰিব KYC CHC চেণ্টাৰত গৈ কৰিব পাৰিব KYCৰ কাম KYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে কেন্দ্ৰীয় চৰকাৰে PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে জৰুৰী খবৰ জাৰি কৰা হৈছে পৰৱৰ্তী খবৰ উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি বতৰ দাৱাৰ খাইডুবিত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীৰ হতাহতি উচ্ছেদিত মহিলাৰ কেইবাটাও বাসগৃহ উচ্ছেদ কৰে আৰক্ষী প্ৰশাসনে মণ্ডল আৰু গাঁও প্ৰধানৰ বিৰুদ্ধে উচ্ছেদিতৰ বিস্ফোৰক অভিযোগ উচ্ছেদ স্থগিত ৰখাৰ বাবে ধন লৈছিল মণ্ডল ৰিপন দাসে
অবৈধভাৱে বাস কৰা লোকৰ পৰা নিয়মীয়াকৈ ধন লৈছিল গাঁও প্ৰধান মঞ্জুৰ আলমে। ধন লোৱাৰ পাছতো উচ্ছেদ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ধন লোৱাৰ পাছতো উচ্ছেদ কৰাক লৈ সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতি। বটৰদৱাত উচ্ছেদৰ সময়তে মণ্ডল গাঁও প্ৰধানক জবাবদিহি কৰে উচ্ছেদিত লোকে। ধিং ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল ৰিপেন দাসৰ বিৰুদ্ধেও আছে বহু অভিযোগ। মৃত ব্যক্তিক জীৱিত সজাই মাটিৰ নামজাৰি কৰাৰ অভিযোগ ৰিপেন দাসৰ বিৰুদ্ধে। বটৰদৱাৰ হাইডুবিত এইবাৰ প্ৰশাসনৰ বুলডজাৰ। দিবলৈ আন এটা অতিকৈ জৰুৰী খবৰ। তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তৃতীয় চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ বাবে ডাঙৰ খবৰ। পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে। তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা। তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা 15 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। তৃতীয় বৰ্গৰ SSLC লেভেলৰ পৰীক্ষা 15 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব। স্নাতক পৰ্যায়ৰ পৰীক্ষা 29 ছেপ্টেম্বৰ 9 বজাৰ পৰা 12 বজালৈ অনুষ্ঠিত হ'ব। ড্ৰাইভাৰ পদৰ পৰীক্ষা 29 ছেপ্টেম্বৰৰ 1:30 বজাৰ পৰা 4:30 বজালৈ অনুষ্ঠিত হ'ব। চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰত। পেপাৰ 1ৰ পৰা পৰীক্ষা 9 বজাৰ পৰা 11:30 বজালৈ অনুষ্ঠিত হ'ব। পেপাৰ 2ৰ পৰীক্ষা 1:30 বজাৰ পৰা 4 বজালৈ অনুষ্ঠিত হ'ব। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা। তৃতীয় বৰ্গত 7,500টা পদত হ'ব নিযুক্তি। তৃতীয় চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ বাবে জৰুৰী খবৰ জাৰি কৰিছে ৰাজ্য চৰকাৰে। অন্য এটা খবৰ, গুৱাহাটীৰ শ্বপিং মলক লৈ SOP। মহানগৰৰ প্ৰত্যেকটো শ্বপিং মললৈ কঠোৰ নিৰ্দেশনা আৰক্ষীৰ। প্ৰতিটো মলতে এতিয়াৰ পৰা CCTV থকাটো বাধ্যতামূলক। এণ্ট্ৰি আৰু এক্সিট দুয়োটা দিশতেই থাকিব লাগিব CCTVত স্পষ্ট হ'ব লাগিব মুখমণ্ডল অথবা গাড়ীৰ নম্বৰ। প্ৰতিটো CCTVৰ ৰেকৰ্ড এসপ্তাহ পৰ্যন্ত থাকিব লাগিব। বিহালকাই মলত পাৰ্কিঙৰ অসুবিধা সন্দৰ্ভতো নিৰ্দেশনা। পাৰ্কিঙৰ নামত কোনো মাচুল ল'ব নোৱাৰিব মল কৰ্তৃপক্ষই। ট্ৰেফিক নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা ল'ব লাগিব মলৰ কৰ্তৃপক্ষই। ব্যক্তিগত সুৰক্ষা কৰ্মীক লৈও কঠোৰ নিৰ্দেশনা আৰক্ষীৰ। ব্যক্তিগত সুৰক্ষা কৰ্মীৰ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰাটো বাধ্যতামূলক। ব্যক্তিগত সুৰক্ষা কৰ্মীৰ ক্ৰিমিনেল ৰেকৰ্ড আছে নেকি সেয়া পৰীক্ষা কৰাটো বাধ্যতামূলক। মহানগৰ আৰক্ষীক ব্যক্তিগত সুৰক্ষা কৰ্মীৰ বায়'ডাটা দিয়াটো বাধ্যতামূলক। জৰুৰীকালীন পৰিস্থিতিৰ বাবে ব্লু প্ৰিণ্টৰ মেপ আৰক্ষীক জমা দিবলৈ নিৰ্দেশ। মহানগৰীৰ প্ৰত্যেকটো শ্বপিং মললৈ কঠোৰ নিৰ্দেশনা আৰক্ষীৰ।